নমস্কাৰ ফ্ৰেন্ড, স্বাগতম জনাইছোঁ সকলোকে। আৰু SSCত পুনৰ আপোনালোকৰ বাম্পাৰ ভৰ্তি হৈছে আৰু সৰ্বমুঠ 10,000টা পোষ্ট খালী হৈছে SSCত। তাত আপোনালোকৰ পিয়ন মালি এনেকুৱা বহুতো পোষ্টবিলাক খালী হৈছে, মই আপোনালোকৰ আগতে জনাইছিলোঁ। আৰু তাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যনটো মাত্ৰ 10 পাছ হ'লে অসমৰ সকলো ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। আৰু আজিৰ পৰা অনলাইন এপ্লাইসমূহ ষ্টাৰ্ট হৈছে। তো কেনেদৰে এপ্লাই কৰিব, কোৱালিফিকেশ্যন কিমান লাগিব, বাকী সকলো ডিটেইলছ মই জনাই দিম। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। তো তাৰ কাৰণে আপোনালোকে SSC অফিচিয়েল ৱেবছাইটত যাব লাগিব আৰু গৈ পিনি আপোনালোকে শ্লাইড তললৈ আহিব লাগিব। ইয়াতে লেটেষ্ট নিউজ বুলি দেখা পাইছে। এইটো 22 এপ্ৰিল তাৰিখে আহিছে, মাল্টিটাস্কিং নন টেকনিকেল ষ্টাফ এক্সামিনেশ্যন 2019। তাতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এটা PDF ফাইল খোল খাব আৰু সেইটো আপোনালোকে অ'পেন কৰি ল'ব। আৰু সেইটো অ'পেন কৰাৰ পাছতে আপোনালোকে দেখা পাব নটিচ আহিছে MTS অৰ্থাৎ মাল্টিটাস্কিং ষ্টাফৰ। তো ইয়াতে আপোনালোকে দেখা পাইছে ডেটটো প্ৰথমতে আছে যে অনলাইন ছাবমিশ্যন এপ্লিকেশ্যন 22 এপ্ৰিলৰ পৰা 29 মে'। তো আপোনালোকে এমাহ সময় পাব এপ্লাই কৰিবৰ কাৰণে। 22 এপ্ৰিলৰ পৰা অৰ্থাৎ আজিৰ পৰা এপ্লাই কৰিব পাৰিব। আৰু এতিয়ালৈকে আপোনালোকৰ লিংকটো এক্টিভেট হোৱা নাই, আজি 22 তাৰিখ হৈছেহে। তো আপোনালোকৰ পিছবেলা মানলৈ লিংকটো এক্টিভেট হৈ যাব। আৰু তাৰ কাৰণে আপোনালোকৰ এইটো হৈছে গভৰ্ণমেণ্ট ছাৰ্ভিচ হয়। ইয়াত টোটেল মেল আৰু ফিমেল সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু তাৰ কাৰণে আপোনালোকৰ মিনিমাম চেলাৰী দিছে 5,200 টকাৰ পৰা 20,200 টকা আৰু গেট পে থাকিব 1,800 টকা। আৰু ভেকেঞ্চিটো বিভিন্ন ধৰণৰ আছে। ইয়াতে মই সকলোখিনি জনাই দিম আপোনালোকক কি লাগিব, কেনেদৰে এপ্লাই কৰিব। এইটো হৈছে আপোনালোকৰ 42টা পেজ আছে। ইয়াতে সকলোখিনি ইনফৰমেশ্যন দি দিছে। এক্সাম হ'ব, আপোনালোকে চাই ল'ব পাৰিব নিজে। মই ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম। আৰু ইয়াত যিটো এজ দিছে, এজটো আপোনালোকৰ 18 পৰা 28 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকৰ SC আৰু ST কাৰণে 5 বছৰ ৰেহাই দিছে। OBC MOBCৰ কাৰণে 3 বছৰ ৰেহাই আৰু PWD সকলৰ কাৰণে 10 বছৰ পৰ্যন্ত ৰেহাই আছে। তো তাৰপিছত ইয়াতে সকলোখিনি ইনফৰমেশ্যন দি দিয়া আছে, আপোনালোকে এইটো চাই ল'ব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো ইয়াত দিছে। ইয়াত আপোনালোকে দেখা পাইছে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ যদি মেট্ৰিক পাছ আছে, মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এক্সট্ৰা একো নালাগে। তাৰপিছত আহিলে হাউ টু এপ্লাই কৰিবৰ কাৰণে যিটো অফিচিয়েলি SSC ৱেবছাইট আছে, তাত গৈ পিনি আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু লিংকটো এক্টিভ হ'লে মই আপোনালোকক দি দিম। লাষ্ট ডেট হৈছে 29 মে'। তো তাৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ দিব লাগিব। এপ্লিকেশ্যন ফিজটো 100 টকা দিব লাগিব যোনসকল জেনেৰেল আৰু OBC MOBC প্ৰাৰ্থী আছে। আৰু যোনসকল ST SC আৰু মহিলা প্ৰাৰ্থী আছে তথা ছোৱালী আছে, তেওঁলোকে কোনো ধৰণৰ ফিজ দিব নালাগে। ঠিক আছে। তো এইটোৱে হৈছে আপোনালোকৰ যিটো এপ্লাই কৰাৰ পিছত এক্সামিনেশ্যন হ'ব। এক্সামটো আপোনালোকৰ দুটা ভাগত হ'ব, দুদিন আপোনালোকে দিব লাগিব। তাৰ এক্সামিনেশ্যন চেণ্টাৰসমূহ ইয়াতে দি দিয়া আছে। নৰ্থ ইষ্টৰ কাৰণে ক'ত ক'ত আছে দি দিয়া আছে আপোনালোকৰ। নৰ্থ ইষ্টৰ আমাৰ যিটো এনি ৰিজিয়ন হয় সেইটো হ'ব আপোনালোকৰ ডিব্ৰুগড় হ'ব, গুৱাহাটী হ'ব, যোৰহাট, শিলচৰ, তেজপুৰ। তো যদি আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্টৰ নহয়, তেতিয়াহ'লে আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্টত গৈ পিনি এক্সামসমূহ দিব লাগিব। যিহেতু অফিচিয়েলি PDF ফাইলটো আহিছে, মই আপোনালোকৰ ভিডিঅ' ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম, আপোনালোকে নিজে চাই ল'ব। আৰু যদি কিবা বুজি নাপায় ভিডিঅ'ৰ তলত কমেণ্ট কৰিব। তো ভিডিঅ'টো ইমানখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, লগতে আপোনালোকৰ যোনখিনি ফ্ৰেণ্ড আছে মেট্ৰিক পাছ কৰা তেওঁলোকলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি চাইডৰ বেল আইকনটো দবাই ৰাখিব। তেতিয়া যিকোনো ধৰণৰ ইনফৰমেশ্যন আহিলে আপোনালোকে লগালগ পাই যাব। তেতিয়ালৈ ইমানেই, ধন্যবাদ।